মস্ত চকা দেখিয়ে গম পাইছে কিহৰ প্ৰডাকশ্যন হ'ব পাৰে এইখন এখন মস্ত বাইক 1200 চিচিৰ বাইক ইয়া 1200 চিচিৰ এখন মটৰচাইকেল নাম্বাৰ প্লেট ফোল্ড আনফোল্ড কৰিব পাৰি য'ত লৈ আহিছো তোমাৰ এডিভি বহুত পিছত থাকি যাব 1200 চিচিৰ হাৰ্লি ডেভিডসন এ বহিছো ফাৰ্ষ্ট টাইম এই মানে উৰু কৰি থাকে Bajaj scooter हमारा बजाज এখন Bajaj scooter Bajaj Setok খুব ডিমান্ডত থকা এখন RX100 এখন আজিকালি পাবলৈ নাই Yamaha Libero again LML Vespa Select Activa Royal Enfield Bullet Hero Charisma 48 Harley Davidson 1200 Bajaj Pulsar Hero Honda Splendor প্ৰথম ওলোৱা So, ইমানবোৰ বাইক দেখুৱাইছো মোটামুটি 14খন বাইক ইয়াতে আমি দেখিবলৈ পাইছো আপোনালোকে কি ভাবিছে এয়া 14 জন মানুহৰ মটৰচাইকেল এই বাইক বিলাকৰ ওনাৰ এজনে মানে ফিল্ম ষ্টাৰৰ হে বাইকৰ কালেকচন থাকিব পাৰে আমাৰ ধাৰণা বিলাক তেনেকুৱা কিন্তু অসমৰ নলবাৰীৰ মন্তু কলিতা বুলি দাদা এজনৰ ঘৰলৈ আহিছো বিভিন্ন বাইক তেখেতে কালেকচন কৰে তেখেতৰ এইটো এটা নিচা কিন্তু মানুহজনক আপোনালোকক ইন্ট্ৰোডিউস কৰাই দি আছো আপোনালোকে দেখিলে ভাবিব এনেকুৱা এজন সাধাৰণ সহজ সৰল মানুহ এজনে ইমান বিলাক বাইকৰ কালেকচন কৰি কৰিব পাৰে তেখেতক ইন্ট্ৰোডিউস কৰি দিয়াৰ লগে লগে তেখেতৰ পৰা গোটেই কেইখন বাইকৰে গোটেই কেইখন স্কুটাৰৰে আমি সবিশেষ ডিটেইলছ জানিম নতুন বছৰটোত প্ৰত্যেকটো দিনে খুব সুন্দৰকৈ আগবাঢ়ি যাওক উন্নতিৰ শিখৰত মানুহ আগবাঢ়ক শুভেচ্ছা জনাইছো নতুন বছৰ লগে লগে এটি নতুন ভিডিঅ'লৈ আপোনালোকক আমন্ত্ৰণ জনাইছো আজি দাদাৰ ওচৰত আহিছো দাদা মন্তু কলিতা আমি সৰুৰ পৰাই লগ পাইছো সৰুৰ পৰা যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়াৰ পৰা তেখেতক জানো তেখেতৰ কিতাপৰ দোকান আছে জেউতি প্ৰতিষ্ঠান বুলি নলবাৰী মানে বাটাৰ চক বুলি কয় বাটাৰ চকত জেউতি প্ৰতিষ্ঠান বুলি প্ৰসিদ্ধ কিতাপৰ দোকানী এজন হৈ পেলাই তেখেতে এয়া মটৰচাইকেলৰ কালেকচন গোটেই সবিশেষ আমি জানাৰ বাবে দাদাৰ ওচৰত আহিছো আজি দাদা আপোনাক চেনেলটোলৈ আমি আমন্ত্ৰণ জনাইছো আৰু আপোনাৰ পৰা জানিম আপোনাৰ ইমান বিলাক যে মটৰচাইকেলৰ কালেকচন এই সবিশেষ এখনকৈ আমি গোটেইখিনি মানে ডেসক্ৰিপচন আমি ল'ব বিচাৰিম 99ত ভেস্পা সিলেক্ট কৰিছিল হয় আৰম্ভণি এইখন হয় এইখন কি ভেস্পা সিলেক্ট এতিয়া মানুহৰ জনপ্ৰিয় গাড়ী এইখন আৰু তাৰ পৰা এনেকে দুই এখনকে লৈ আছো তাৰপিছত এইখন ললো 2006 এপ্ৰিলত লৈছো হয় তাৰে পিছত আৰু এক বছৰ পিছত এইখন লৈছো 2006-7 মান হ'ব পাৰে হয় এখন বাজাজ সেটক এটা সময়ত বহুত জনপ্ৰিয় গাড়ী আছিল সিঙ্গেল সিটাৰ আছিল হয় মই ইবিলাক মগা আনি লৈছো ও আচ্ছা লম্বা সিট আছিল ন ইয়াৰে এটো আপুনি বনাই লৈছে কালাৰ বদলাই দিছে এটো অৰিজিনাল কালাৰ নহয় নেকি অৰিজিনাল কালাৰ নহয় আচ্ছা মানে বাজাজ সেটক লোৱাৰ পিছত বাজাজ সুপাৰ লৈছো মানে লাহে লাহে আপোনাৰ ইন্টাৰেষ্টটো বাঢ়ি গৈ আছে আৰু ধৰক আপুনি যিমান বিলাক টু হুইলাৰ লৈছে এখন টু হুইলাৰটো আপুনি বেচাৰ কথা কেতিয়াও চিন্তা কৰা নাই পুৰা কালেকচন হয় ভিনটেজ পালে কৰবাত আচ্ছা ভিনটেজ মটৰচাইকেল যদি পায় লৈ ল'ব এখন আছে ধুবৰীত হয় কিন্তু তেখেতে দিব খোজা নাই আচ্ছা বলো যি লাগে দি পইচাটো তেখেতে কৈছে নাই মোৰ মৰমৰ এখন দেউতাৰে আছিলে দিব বিচৰা নাই ৰাইনি সস্তা কৰি আছো কি হয় চাও এতিয়া আমি নতুন সেগমেন্টত আহি গলো আৰু ন এখান হিৰো মেষ্ট্ৰো কেতিয়া লৈছে এখন 12-13 মান হ'ব আচ্ছা সো টোটাল আপোনাৰ কিমানখন এতিয়া টু হুইলাৰ হ'ল 14খন মটৰচাইকেল লৈ ওয়ান সিঙ্গেল অনাৰ আমাৰ নলবাৰীত ফাৰ্স্ট টাইম আমি মানে কি যদি মটৰচাইকেলৰ কালেকচন হওক বা এনি ভিনটেজ ভেহিকলৰ কালেকচন যিয়ে ৰাখে তেওঁলোক সাধাৰণতে আমাৰ কি ডাইৰেক্টলি যে আমাৰ ফিল্ম ষ্টাৰ বিলাক যে আছে তো ফিল্ম ষ্টাৰে হে কালেকচন ৰাখে তো এনেকুৱা এটা আমাৰ লোৱাৰ আছামত নলবাৰীত ফৰ দ্য ফাৰ্স্ট টাইম মন্তু কলিতা তেখেতক প্ৰশংসা কৰিব লাগিব আৰু ভৱিষ্যতে আপোনাৰ কেনেকুৱা প্ল্যান ভৱিষ্যতে পুৰণা পালে কৰবাত এনেকৈ
কালেকশ্যন কৰিব আৰু আপুনি আমি এতিয়া নতুন নহয় পুৰণি কালেকশ্যন কৰিম ক'ৰবাত যদি কোনোবাই এই ভিডিঅ'ৰ জৰিয়তে গম পায় তেতিয়াহ'লে কাইণ্ডলি আমাক এখেতৰ আমি ডেছক্ৰিপশ্যনত নাম্বাৰ এইবিলাক দি দিম আপোনালোকে কমিউনিকেট কৰিব পাৰিব যদি কাৰোবাৰ ওচৰত পুৰণা মটৰচাইকেল হওক স্কুটাৰ হওক যি আছে আপোনালোকে যদি বেচিব ইচ্ছা কৰে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ এইখন তাৰমানে এইখন থাকি যাব গোটেই জীৱন ভৰ থাকি যাব হয় 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 এইখন আৰু কোনো দিন বিক্ৰী নহয় ইয়াত থাকিয়ে যাব এইখন মিউজিয়ামত থাকি যাব আপোনাৰ বুলিয়ে থাকি যাব হয় হয় আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকে ভিডিঅ'টোত জড়িত হৈ থাকিব আৰু স্পেচিয়েল গাড়ী কিছুমান আছে দাদা একচুৱেলি ৰাইড নকৰে তেখেতৰ খালি মটৰচাইকেলৰ চখ সেইকাৰণে তেখেতে 2 হুইলাৰ পালে কিনি লয় আৰু তেখেতৰ নিজা ইয়াতে গেৰেজ আছে তাতে তেখেতে ষ্ট'ৰ কৰি থয় গাড়ীবিলাক দাদা এটা কথা কওকচোন আপোনাৰ গোটেইবিলাক গাড়ীৰ ভিতৰত কোনোবাখন গাড়ী মডিফাই কৰিছে নেকি নে একদম ষ্টক যিটো ডিজাইন আহিছে সেই ডিজাইন মৰ্মে আছে মডিফাই মানে হেণ্ডেলডাল চেঞ্জ কৰিছে এইডাল শ্বিলঙৰ পৰা আনিছো এনেই ছুটি হয় এনেকুৱা এইখিনি অকণমান দীঘল মানে বুলেটখনে আপুনি মডিফাই কৰিছে ন আৰু লগতে এইটো কি লগোটো এইটো ইগল এটা দিছে যে আচ্ছা এইটো কিবা ব্ৰেণ্ডৰ নে এনেই আপুনি লগাইছে আৰু ইয়াৰে এলয় হুইল লগাইছে আপুনি ইয়াৰে স্পক হুইল আছিলে চাগে আছে এইটো খুলি থৈছো এইটো লগাইছো তাৰমানে এইটো আহিলে নতুনকৈ ডিজাইনটো মই চেঞ্জ কৰো মাজে মাজে সলাই থাকো স্পক হুইলটো লগাও সলাই চলাই থাকে গাড়ী হৈ যায় তেতিয়া আচ্ছা সংখ্যাত বাঢ়ি থাকিলে আৰু বাকি গাড়ীবিলাকতো আপুনি এনেকে মডিফাই কৰা নাই চাগে বাকি গোটেইবিলাক কৰা নাই এনে কিবা অলপ চলপ দুই এখন কৰিছো সেইখিনি মডিফাই কৰা বুলি ক'ব নোৱাৰি আৰু এইখন কেতিয়া ল'লে এইখন 2024-25 ডিসেম্বৰ একদম নতুন গাড়ী আৰু এইখন একেবাৰে নতুন কিমান সিসি হয় এবছৰ 210 আপুনি চলাই নে বাইক বিলাক মাজে চলাই থাকো চলাই থাকিব লাগিব নহলে বেয়া হৈ যাব চাগে এইখনটো ৰেচিং সেগমেন্টৰ বাইক হয় নহয় জানো এইখন চলালে কঁকাল নিবিষায় নেকি অলপ বিষায় কিমান দূৰলৈকে জাৰ্নি কৰিছে বাতি গৈছো দুবাৰমান এনে আপুনি ৰাইট টাইপ সেনেকে নকৰে নহয় ৰাইট মানে ডাইৰেক্ট বেছি দূৰ নহয় এইপিনে আমাৰ ভূটান চকী এইবিলাক ওচৰে পাজৰে চান্দু এনেকে যাওঁ তাতকৈ দূৰত যাব নাই দোকান আছে যে বেছি দিন থাকিব নোৱাৰো সেইকাৰণে ওচৰতে তো ঠিক আছে আমি আপোনাৰ মেইন যিখন এতিয়া স্পেচিয়েল যিখন গাড়ী এইখন আমি চাওঁ সেইখন হাৰ্লি ডেভিডছনৰ 1200 চিচিৰ 48 এইটো মডেলৰ নাম ন 48 চকাবিলাকো মস্ত চকা 1200 চিচি মাৰুতি কাৰ 150 মাৰুতি 800 আচ্ছা এখন কোন বলে 19 লৈছে আচ্ছা মানে 5 বছৰ হৈ গ'ল 6 বছৰ চলি আছে এখন কিমান পৰিছিলে দাদা 14 লাখৰ ওপৰতে হয় এখন আপুনি ললে কেনেকে কাৰণ আমাৰ গুৱাহাটীত আছিল তেতিয়া আছিল আচ্ছা 19ত আছিল এখন চলাই কেনে পাইছে এখন ৰজাই কিমান দূৰলৈ গৈছে এখন নাই গুৱাহাটী গৈছে ইয়াৰ ইঞ্জিন খুব সোনকালে গৰম হয় চাগে মই জানো ইঞ্জিন গৰম হয় মাইলেজো চাগে বেছি নিদিব চাগে মাইলেজ 14-15 আমি মানে যিমানবিলাক মটৰচাইকেল দেখিলো দাদাৰ ওচৰত টোটেল 14-15খন মান তেখেতৰ মটৰচাইকেল আছে 2 হুইলাৰ আছে তো তাৰে ভিতৰত স্পেচিয়েল গাড়ী হ'ল এইখন আটাইতকৈ দামী গাড়ী 15 লাখ টকীয়া গাড়ী এখন আৰু আমি জানিব বিচাৰিম কাৰণ আমাৰ ইয়াতে খুব ৰেয়াৰ আমাৰ মানুহে কিনিব সাহসো নকৰে ইমান টকাই এইবিলাক লগাইছো এক্সট্ৰাকৈ এইবিলাক লগাইছে ন এইবিলাক লগাইছো এইটো লগাইছো এই পিয়াৰ সেইটো সাইড এই কভাৰ বিলাক এইবিলাক গোটেই এইবিলাক লগাব লাগে এক্সট্ৰাকৈ এইবিলাক আপুনি ক'ৰ পৰা লগাইছে মানে অনলাইন নাই শ্বৰুমতে লগাইছে ন এই বস্তুবিলাকৰটো বহুত দাম হ'ব আপোনাৰ টোটেল কিমান পৰি গৈছে গাড়ীখন অন ৰোড কিমান পৰে মানে আপোনাৰ এক্সেসৰিজ নলগোৱাকৈ মানে অন ৰোড আপোনাৰ কিমান পৰিছে গাড়ীখন 14 লাখ পৰিছে 14 লাখ পৰিছে আৰু আপুনি লগোৱাবিলাক চাবলে বেলেগ হ'ব আৰু বহুত হ'ব সকলোবিলাক পাৰ্টছৰে তো বহুত দাম ইয়াতে কিবা এটা ডিজিটেল হেৰি দেখা পাইছে এইটো 10000 এইটো তাৰমানে আপোনাৰ এইটো কিমান টেম্পাৰেচাৰ আছে অইলটো এনেকুৱা চাব পাৰি কিবা আচ্ছা ইয়াতে এইটো এক্সট্ৰাকে লগাব লাগে নেকি এইটো এক্সট্ৰাকে লগাব লাগে আৰু কি লগাইছে আপুনি এই সাইনবৰ্ড 14 লাখৰ ওপৰি আৰু এইখন নাম্বাৰ প্লেটখন এক্সট্ৰাকৈ লগাইছে নেকি এইখনত 25000 এইখনত অকল নাম্বাৰ প্লেটখনত
এইটো এক্সট্ৰা কৰি এটা সিঙ্গেল সিট আছে চাগে সিঙ্গেল সিটাৰ এইটো এক্সট্ৰা কৰি লগাইছো এইটো 10000 সিটটো 10000 আৰু মানে চকুত নপৰা কিন্তু পইচা বিলাক তাতে সোমাই আছে এইবিলাক এইটো ড্ৰেছ এইটো দুই সাইডত 10000 বা এই দুটা বস্তুতে 10000 এইটো 42000 এই ডাল হেৰি ক্র্যাশ গার্ড ডালত 42000 কি কোম্পানীৰ হাৰ্লি ৰে নিজা তেওঁলোকৰ নিজা আচ্ছা এই দুটা 4000 দুই সাইডত এই দুটা কি স্লাইডাৰ নেকি স্লাইডাৰ এই দুটা স্লাইডাৰ বুলি কয় আৰু কি লগাইছে হ্যাঁ বাকি লগা এই যায় না মোটামুটি ধৰক 15 প্লাস হৈ গৈছে আপোনাৰ ঠিক আছে আৰু সাৰ্ভিসিং কেইটা কৰালে সার্ভিসিং হৈছে গতি তলুৱাটো তেনেকে নাযায় যেহেতু নহয় জানো এখন কিমান চলিল বা তেনে চাব পাৰিনে 8000 নেকি 8000 অ 8000 চলিছে মানে 8000 চলিলে আপুনিটো গুৱাহাটীতকৈ বেছি দূৰত যোৱা নাই নাই যোৱা গুৱাহাটীতে গৈছো চলাইছে আৰু প্ৰথম অৱস্থাত অ কেনেকুৱা চাউণ্ড হে শ্বৰুম কৰিব আৰু তেখেতে পিছলে এতিয়া গ্যাৰেজ বুলিয়ে ক'ব লাগিব আমি সো আৰু এই তিনিখন মটৰচাইকেল আছে এখন স্প্লেন্ডাৰ তাৰ পিছত এইখন হিৰো হন্ডাৰ কি এম্বিশন হিৰো হন্ডাৰ এম্বিশন আৰু এইখন পালসাৰ বাজাজ পালসাৰ তো এই গোটেইবিলাক মিলি পেলাই 15-16খনে হ'ব টোটেল মটৰচাইকেল আচ্ছা আজি এই যে আপোনালোকক গোটেই মটৰচাইকেলৰ কালেকশ্যন দেখালো তাৰ আৰত এই ভিডিওটো প্ৰস্তুত কৰাৰ আৰত এজন মানুহ জড়িত হৈছে হেয়া হৈছে ইয়া নজৰুল্লাহ মোৰ মানে সিনিয়ৰ হয় যদিও তেখেত মোৰ একদম বন্ধু মানুহ আৰু ৰাইডাৰ হয় তেখেতো গাড়ীৰ খুব ইন্টাৰেস্টেড মানুহ সো তেখেতে মোক কৈছিলে যে আমাৰ দাদাৰ এই মন্টুদাৰ কথাটো মই জানো মন্টুদা তেখেতৰ ভাল বন্ধু হয় সো তেখেতে আজি ৰবিবাৰ আছিলে সো তেখেতৰ ঘৰত আমাক 26 জানুৱাৰীৰ দিনাখন ৰিপাব্লিক ডেৰ শুভেচ্ছা সকলোলৈ জনাইছো তো 26 জানুৱাৰীৰ দিনাখন যেহেতু মন্টুদা ঘৰতে আছে তো আহাৰ এই সৌভাগ্যখিনি আমাৰ হ'ল আৰু তাৰ বেকত আছে আমাৰ ইয়া নজৰুল্লাহ সো নজৰুল্লাহ এই দুই আখাৰ কৈ দিব আপোনাৰো ৰাইডৰ খুব ইন্টাৰেস্টেড মানুহ আপুনি মটৰচাইকেল লৈ আছে আপোনাৰ এখন কি মেটিয়ৰ 350 নহয় জানো নেক্সট কি প্ল্যান কৰিছে দাদাও বহুত গাড়ী খলাই আমি যেতিয়া কলেজত পঢ়িছিলো সেই সময়ত বাজাজ এন্ডুৰা একদম হিৰোৰ নিচিনা দাদা গৈছিলে এতিয়াও হিৰো হৈ আছে আমি যাতে সদায় এনেকে থাকক আমি ভগৱানক কামনা কৰিছো হয় কক মই এতিয়া নেক্সট এডিশনটো মানে বাইকৰ মেটিয়ৰ 650 কথা ভাবিছো 650 ইজন মানে ডাবল সিলিন্ডাৰ ওকে ওকে ক্ৰুজাৰ আৰু টোটাল ক্ৰুজাৰ লুক লম বুলি ভাবিছো আৰু এনো বাইক বহুত চখ কৰো হয় 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 জানো আমি এইটো 87 তে মই প্ৰথম লৈছিলো বাজাজ সুপাৰ 88 ললো মই সুজুকি সুপ্ৰা তেতিয়া অকমান মডিফাইড বাইক তেতিয়া সুজুকি 100 সিসি 125 সিসি আছিল আচ্ছা আচ্ছা তাৰ পাছত কিছুদিন চলাই দেখিলো ইণ্ডিয়াৰ মানে প্ৰথম স্পোৰ্টস বাইক ৰেচিং স্পোৰ্টস বাইক বাজাজে ওলাইছিলে এন্ডুৰা বাজাজ এন্ডুৰা হয় আৰু খুব ধুনীয়া লুক আছিল মানে ৰেচিং বাইকৰ প্ৰথম আৰু কোম্পানী মেড তেতিয়া ওলাইছিলে দাদাক আমি কলেজৰ সময়ৰ পৰাই জানো কাৰণ একেলগে পঢ়া আমাতকে সিনিয়ৰ আছিলে হলেও সেই সময়ত একচুয়ালি মানুহে সাইকেল এখন লোৱাৰ কাৰণে খুব মানে হেৰি আছিলে আমিয়ে চিন্তা কৰিছিল এখন সাইকেল কিবাকে ল'ব পাৰিলে দেউতাহঁতক কৈ মিলি কিন্তু দাদাই তেতিয়াই সেই মটৰচাইকেল একদম সিনেমাত দেখিছিলো আমি সেই মটৰচাইকেল লৈ আহিছিলে সো আজি ভাল লাগিছে এনেকুৱা এটা পৰিবেশত আমি লগ পাই পেলাই সেই বাইকখন লৈ বহু জাগা গৈছিলো শ্ৰীলং গৈছিলো মানে এডভান্সাৰ ৰাইডত গৈছিলো মোৰ আৰু এজন গুৱাহাটীৰ লগৰ ল'ৰা আছিলে হয় হেনেকে আৰু বাইকৰ চখ ৰৈ গৈছে এতিয়া সময় সাপেক্ষে বহুত কিবা কিবি কৰিব নোৱাৰিলো বাইকখন চলাই থাকিব আৰু ভাল হয় 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 ঠিক আছে মেটিয়ৰ 650 লগ আমি এটা লং ৰাইড কৰিম আৰু আমাৰ চেনেলতে পাবলিশ কৰিম সেই ভিডিও বিলাক দাদাক আমাৰ চেনেলত ইমানখিনি সময় দিয়াৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু অন বিহাফ অফ আমাৰ যিখিনি মেম্বাৰ্ছ আছে চেনেলৰ তেখেতসকলৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো দাদাই আৰু নতুন মটৰচাইকেল লগ 50 লাখ টকীয়া হোণ্ডা গোল্ড ডুইং বগেৰে এইবিলাক লগ তো আমি আহিম আকৌ নেক্সট যেতিয়া তেখেতে মটৰচাইকেল লয় তাক মানে আপোনালোকৰ মাজলৈ মানে পৰিচয় কৰাই দিয়াৰ বাবে আমি আহাৰ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে দিয়ক তেতিয়াহলে আজিলৈ অনুমতি লগ পাইছো এটি নতুন ভিডিওত টিল দেন টেক কেয়াৰ অফ ইয়োৰসেলফ ষ্টে সেফ ষ্টে কমফৰ্ট এণ্ড বাই বাই